বৰঝাৰ বিমানবন্দৰৰ হজ ফিল্ডত এজেপিৰ প্ৰতিবাদ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। 5টা বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা প্ৰতিবাদত বিভিন্ন দল সংগঠনেও অংশগ্ৰহণ কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হজ ফিল্ডত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয় পৰিষদে। বিভিন্ন দল সংগঠনে সহযোগিতা আগবঢ়াইছে এই প্ৰতিবাদী কাৰ্যসূচীত। বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে মুখৰ কৰি তোলে আকাশ বতাহ। আমি এই গোটেই প্ৰক্ৰিয়াটোৰ সাংঘাতিক ধৰণে বিৰোধিতা কৰোঁ আৰু আমি কোনো কাৰণতে অসমৰ স্বাভিমান আৰু মৰ্যাদা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াৰ কৃপাধন্য ব্যক্তিগত পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰিবলৈ আমি নিদিওঁ। গুৱাহাটী বিমানবন্দৰ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আমাৰ অতি শ্ৰদ্ধাৰ গোপীনাথ বৰদলৈদেৱৰ ডাঙৰীয়াৰ স্মৃতি জড়িত হৈ আছে। তেনে এটা খণ্ড আমি কোনো কাৰণতে আদানী নামৰ এজন ব্যক্তিগত পুঁজিপতিক আমি দিবলৈ নিদিওঁ। যেতিয়ালৈ বাতিল নকৰে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। উত্তৰাখণ্ডৰ প্ৰলয়ত সন্ধানহীন অসমৰ 3 যুৱক। সন্ধানহীন কামপুৰৰ উত্তৰ চাংচুকীৰ 2 ভাতৃ। উত্তৰাখণ্ডত কৰ্মৰত আছিল অমৰজ্যোতি দাস আৰু কমল দাস। সন্ধানহীন সুশান্ত দালু নামৰ আন এজন যুৱক। হোজাই জিলাৰ কাকিত সুশান্তৰ ঘৰ। অমৰজ্যোতি দাস আৰু কমল দাসৰ সম্পৰ্কীয় হৈছে সুশান্ত তালু। 3জনকৈ লোক বৰ্তমানে সন্ধানহীন হৈ আছে। গ্লেছিয়াৰ বিস্ফোৰণৰ পিছতে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। তীব্ৰ বানৰ সৃষ্টি হয় আৰু এই প্ৰলয়ংকাৰী বানে উটুৱাই নিলে জীৱন্তে প্ৰায় 1.5 শতাধিক লোকক আৰু তাৰ মাজত অসমৰ এই 3 যুৱক বৰ্তমানেও সন্ধানহীন হৈ আছে। আজি পুৱাই মহানগৰীত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। জিএছ ৰোডৰ চেণ্ট্ৰেল মলত সূত্ৰপাত ঘটে জুইৰ। মলটোত থকা এখন ৰেষ্টুৰেণ্টত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হয় যদিও এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। আণ্ডাৰডগছ নামৰ ৰেষ্টুৰেণ্ট কাম বাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। পুৱা প্ৰায় 4 বজাৰ পৰা 5 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয় আৰু প্ৰায় 10খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। रूम नहीं है, होटल नहीं है, ये रेस्टोरेंट बार है। हाँ, अंडरडॉग्स। कोई नहीं स्टे नहीं करता, कोई स्टाफ स्टे नहीं करता नहीं। रात हमारा मतलब 12 o'clock तक का लाइसेंस है, फिर हाफ एन आवर 1 hour आप क्लीनिंग का मान लीजिए तो 12:30 1 o'clock बंद करते गए। कोई आइडिया नहीं है। गैस सिलेंडर नहीं होता हमारे यहाँ, गैस का बैंक होता है, वो पीछे रहता है, पाइप से आता है वो गैस। এটা কোৰ পৰা কি লাগিছে এটা পিছতে গম পোৱা যাব। এতিয়া তো পানী চানী মানে সব হেৰি হৈ গৈছে ন কোনো এভিডেন্স। ইফালে তেজপুৰত নিশা বাহনত অগ্নিকাণ্ড। দপদপাই জ্বলি উঠিল এখন বলেৰো বাহন। ঘটনা সংঘটিত হৈছে বাম পৰ্বতীয়াত। ৰখাই থোৱা এখন বাহনত জুই সংযোগ কৰে কোনো দুৰ্বৃত্তই। কোনো দুষ্ট চক্ৰই বাহনখনত অগ্নি সংযোগ কৰাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত 4চকীয়া বলেৰো বাহনখন সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয়। উদণ্ড ট্ৰাক চালকৰ বাবেই অকাল বৈধব্যক সাবটিলে এগৰাকী মহিলা আৰক্ষীৰ জোৱানে। নগাঁও যান বাহন আৰক্ষীৰ মহিলা জোৱান নিৰ্মালী নাথৰ স্বামী ৰাজীৱ বৰাক চহৰখনৰ ঢিং গেট ফ্লাইঅভাৰৰ ওপৰত মাটি কঢ়িওৱা ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতেই নিহত হয়। দেওবাৰে বিয়লি সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ চহৰখনতেই শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাৰ সময়ত ৰাজীৱ বৰাৰ পত্নী নিৰ্মালী নাথে নগাঁও চহৰৰ যান বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ আছিল। 2 মাহ পূৰ্বে ৰাজীৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল নিৰ্মালী। ৰাজীৱে কণমানি ভতিজাকৰ সৈতে স্কুটিৰে নিৰ্মালীক নিবলৈ আহি থকা সময়তেই এই দুৰ্ঘটনাটি সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক আকবৰ আলীয়ে। দুদিনীয়া কাৰ্যসূচীৰে নাহৰকটীয়া চাচনিৰ মেৰবিলৰ বাকৰিত অনুষ্ঠিত হয় মেৰবিল উৎসৱ। চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হোৱা এই উৎসৱত প্ৰদৰ্শিত হয় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ লগতে উন্মোচন কৰা হয় জলকুঁৱাৰৰ প্ৰতিমূৰ্তি।
মেৰবিলতে মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় এই মেৰবিল উৎসৱ। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মেৰবিল উৎসৱৰ শুভাৰম্ভ কৰে অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই। নৰোত্তম বাছৰা উদ্বোধন কৰে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। ইফালে এই উৎসৱৰ লগত সংগতি ৰাখি বাণিজ্য মেলা, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ লগতে 12 ৰহণীয়া কৃষ্টি সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। কৃষি আইন আৰু কৃষকক লৈ ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য। কৃষি আইনে ক্ষুদ্ৰ খেতিয়কক সহায় কৰিব বুলি মন্তব্য মোদীৰ। আন্দোলনজীৱীসকল ভাৰতৰ উন্নতিৰ প্ৰতিবন্ধক আখ্যা দি বিদেশী ধ্বংসাত্মক আদৰ্শৰ প্ৰতি সাৱধান হ'বলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ। প্ৰতিবাদী আন্দোলনকাৰীসকলৰ জীৱিকা হৈ পৰিছে বুলি মন্তব্য কৰি ভাৰতৰ য'তে ত'তে এতিয়া আন্দোলনজীৱীৰ সৃষ্টি হৈছে বুলি ভাষণত প্ৰকাশ মোদীৰ। ক্ষুদ্ৰ খেতিয়কে কেতিয়াও বেংক বীমাৰ সুবিধা লাভ কৰা নাছিল বুলি মন্তব্য কৰি বিৰোধীয়ে কৃষি আইনত ত্ৰুটি উলিয়াব পৰা নাই বুলি মন্তব্য মোদীৰ। পঞ্জাৱৰ কৃষকক বিপথে পৰিচালিত কৰা হৈছে। যিসকলে কৃষকক বিপথে পৰিচালিত কৰিছে তেওঁলোকে দেশৰ বিকাশ নিবিচাৰে। মনমোহন সিঙৰ কথাকে মই বাস্তৱত ৰূপায়িত কৰিছোঁ। কৃষি খণ্ড আৰু কৃষি বজাৰক মুক্ত কৰি দিবলৈ মনমোহন সিঙেই আগবঢ়াইছিল পৰামৰ্শ। ये बात निश्चित है, हमारी खेती को खुशहाल बनाने के लिए फैसले लेने का ये समय है। इस समय को हमने गंवा नहीं देना चाहिए। हमें आगे बढ़ना चाहिए, देश को पीछे नहीं ले जाना चाहिए। पक्ष हो, विपक्ष हो, आंदोलनरत साथी हो, इन सुधारों को हमने मौका देना चाहिए और एक बार देखना चाहिए कि इस परिवर्तन से हमें लाभ होता है कि नहीं होता है। कोई कमी हो तो उसको ठीक करेंगे और कहीं ढिलाई है तो उसको कसेंगे। मैं विश्वास दिलाता हूं कि मंडियां अधिक आधुनिक बने, अधिक प्रतिस्पर्धी होगी। इस बार बजट में भी उसके लिए हमने प्रावधान किया है। इतना ही नहीं, एमएसपी है, एमएसपी था, एमएसपी रहेगा। जिन 80 करोड़ से अधिक लोगों को सस्ते में राशन दिया जाता है वो भी कंटिन्यू रहेगा। इसलिए मेहरबानी करके भ्रम फैलाने के काम में हम न जुड़े, क्योंकि हमको देश ने एक विशिष्ट जिम्मेवारी दी है। গজৰাজৰ পিঠিত উঠি কইনা আনিবলৈ গ'ল দৰা। কাছাৰৰ কাটিগড়াৰ চণ্ডীপুৰত গজৰাজৰ পিঠিত উঠি কইনা আনিবলৈ যায় স্বপন বৈষ্ণৱ নামৰ এজন BSFৰ জোৱানে। গজৰাজৰ পিঠিত উঠি বিয়া কৰিবলৈ যোৱা বৰযাত্ৰীক চাবলৈ পথৰ দুয়োকাষে ভিৰ কৰে যথেষ্ট লোকে। পুৰণি পৰম্পৰা ধৰি ৰখাৰ চেষ্টা চলাইছে দৰাৰ পিতৃ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ নিযুক্তিৰ দাবীত আজিৰে পৰা সৰু সজাই ষ্টেডিয়ামৰ বাকৰিত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। 8 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মীসকলে। উল্লেখযোগ্য যে যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা অসহযোগৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে কৰ্মীসকলে। 8,904 জন কৰ্মচাৰীয়ে স্থায়ী নিযুক্তিৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে। আমি হয় মৃত্যুবৰণ কৰিম, নহ'লে চৰকাৰে আমাক চাকৰি দিয়াৰ ব্যৱস্থা কৰক। তাৰে দাবীত আজি আমি এই ৰাজপথত কিনাৰত আজি আমি
আমৰণ আন্দোলন কৰিবলৈ আমি বাধ্য হৈছোঁ। চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আমাৰ এই আন্দোলনৰ প্ৰতি আমাৰ দাবীসমূহ মানি ল'বৰ বাবে আমি এই কৰ্মস্থলীৰ পৰা আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মানে যোৱা সময়ছোৱাত যি প্ৰতিবাদ কৰিছিলোঁ সেই প্ৰতিবাদ মানে কি আমাৰ পক্ষত নাই। সেই প্ৰতিবাদত আমাক এটা লোভ দেখাইছে আৰু সেই লোভৰ কাৰণে আজি আমি মানে অনশন কৰিব লগা হৈছে, যাতে চৰকাৰে অন্ততঃ বিত্তমন্ত্ৰী ডাঙৰীয়াই অন্ততঃ বুজি পায় যে আমাৰো এটা পেট আছে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত চলিছে কুচকাৱাজ। ডিগবৈত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। বিশেষকৈ ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু টিকট প্ৰত্যাশী মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ মাজত আৰম্ভ হৈছে মুকলি সংঘাত। 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত বিজেপি দলৰ পৃষ্ঠা প্ৰমুখ সভাৰ আয়োজনৰ কাম চলি থকাৰ সময়তেই একাংশ দুষ্কৃতিকাৰীয়ে প্ৰথমে অৰুণজ্যোতি মৰাণৰ ফটো, বেনাৰ আদি ফালি দলিয়াই দিয়ে। পিছত আকৌ অৰুণপন্থী যুৱকসকলে পোষ্টাৰ লগাবলৈ আহোঁতেই বিধায়ক সুৰেন ফুকনৰ সমৰ্থকে বাধা দিয়াত সৃষ্টি হয় সংঘাতৰ। পিছত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ হিংসাত্মক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ডিগবৈ বিজেপিৰ অন্তৰ্মহলত। আগবঢ়াইছোঁ আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ ৰিপৰ্ট। যুৱনেতাগৰাকীৰ ওচৰত তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম, যিহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি হিংসাত্মক ঘটনা ঘটিছে তেওঁৰ প্ৰতিক্ৰিয়া আমি ল'বলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু বৰ্তমান দেখা গৈছে আপোনাৰ বেনাৰ পষ্ট সম্পূৰ্ণ ফালি দিছে একাংশ দুষ্ট চক্ৰই, কি ক'ব? নিশ্চয় চাওক, এই বিষয়টোলৈ মোৰ বিশেষ ক'বলগীয়া একো নাই, যে এইটো সম্পৰ্কত ৰাইজে দেখি আছে আৰু ইতিমধ্যে মই নতুনকৈ বিজেপি দলৰ যি নীতি আৰু আদৰ্শ, সেই আদৰ্শক মই ভাল পায় আৰু ইতিমধ্যে বিশেষভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ আটাই শ্ৰদ্ধাতে ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো কাম কাজ ইতিমধ্যে হাতত লৈছে আৰু অসমতো মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা ৰঞ্জিত দাস ডাঙৰীয়াই যিধৰণে সমন্বয়ৰ মাজতে দল আৰু চৰকাৰক যিধৰণে আগবঢ়াই লৈ গৈছে আৰু জনসাধাৰণে তাত আচলতে আশ্বস্ত হৈছে আৰু ময়ো সেই কথাখিনিকে আগত লৈ মই নিশ্চয় বিজেপি দলত জইন কৰিছিলোঁ আৰু সেই সূত্ৰে ইতিমধ্যে মোৰ যিবিলাক অনুৰাগী আছে বা বিজেপি দলৰ পুৰণা যিসকল কৰ্মকৰ্তা আছে, বৰ্তমানৰ কৰ্মকৰ্তা, সেইসকলে নিশ্চিতভাৱে বিজেপি দললৈ আদৰণি জনাইছিল আৰু সেইধৰণে বিজেপি দলৰ প্ৰতি মই নিষ্ঠা আৰু সততাৰে কাম কৰি আছোঁ। এই ক্ষেত্ৰত আমাৰ যিসকল অনুৰাগী আছে, অনুৰাগীসকলে পোষ্টাৰ, বেনাৰ লগোৱাৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰচাৰ কাৰ্য চলাইছে। কিন্তু এটা কথা ঠিক যে এই গোটেই কথাখিনি নিশ্চিতভাৱে বিজেপি দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব। বিভিন্ন ইয়াত যিসকল এই সম্পৰ্কত জড়িত আছে তেওঁলোকে সিদ্ধান্ত ল'ব। তো গতিকে সেই ক্ষেত্ৰত মই যি পোষ্টাৰ বেনাৰ ফালিলে সেইটো মই দুষ্কৃতিকাৰী বুলি কৈছোঁ, যে সেই দুষ্কৃতিকাৰীসকলে যি বেনাৰ পোষ্টাৰ ফালিছে সেইখিনি আচলতে বিজেপি দলক অনিষ্ট কৰিব নোৱাৰে। বিজেপিৰ যিটো মৰ্যাদা আছে সেই মৰ্যাদা অটুট থাকিব আৰু মোৰ ভাৱমতিও নিশ্চিতভাৱে সেইখিনি ম্লান কৰিব নোৱাৰে বুলি মই ভাবোঁ। আৰু অনাগত সময়ছোৱাত বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে যিটো সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত। নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী দল কংগ্ৰেছ। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰাৰ্থিত্বৰ বাবে আবেদন প্ৰক্ৰিয়া। টিকটৰ বাবে আবেদনকাৰীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱন। 40,000 টকা মাচুল দি সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে বিভিন্নজনে আৰু 10 ফেব্ৰুৱাৰীলৈ আবেদনৰ সময়সীমা বান্ধি দিছে কংগ্ৰেছে। এই পৰ্যন্ত 70 গৰাকীয়ে টিকট বিচাৰি কৰিছে আবেদন। টিকটৰ বাবে আবেদন জনোৱাসকলৰ ভিতৰত অন্যতম হৈছে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা, ছিদ্দিক আহমেদ, বসন্ত দাস, ৱাজিদ আলী চৌধুৰীকে ধৰি বিভিন্নজন। ৰাজীৱ ভৱনত এতিয়া যুদ্ধসদৃশ পৰিৱেশ। ইখনৰ পিছত সিখন আবেদন পৰিছে ৰাজীৱ ভৱনত। পৰাজয় আশংকা কোনেও কৰা নাই। সেনাপতিয়ে যেতিয়া কৈ দিছে 101 পাৰ, পৰাজয় চিন্তাকাৰ। 10 ফেব্ৰুৱাৰীলৈ শেষ দিন। টিকট পাওক বা নাপাওক, আবেদনৰ ভিৰ বাঢ়িছে ৰাজীৱ ভৱনত। 70ৰ অধিক আবেদন পৰিছে এতিয়ালৈ। মহাজোঁটৰ মহানায়ক কংগ্ৰেছে 126টা সমষ্টিৰ পৰা গ্ৰহণ কৰিছে আবেদন। ইয়াতে সোমাই আছে যত মানে পইমালৰ মল। মিত্ৰ দলৰ সৈতে আসন বুজাবুজি এতিয়াও হোৱা নাই। এতিয়াও চূড়ান্ত হোৱা নাই কিমান আসনত প্ৰাৰ্থী দিব কংগ্ৰেছে। চূড়ান্ত হোৱা নাই কি কি সমষ্টি এৰি দিব মিত্ৰ দলক। এই অনিশ্চয়তাৰ মাজতে 20ৰ পৰা 40,000 টকা মাচুলসহ ৰাজীৱ ভৱনে আবেদন পত্ৰ লৈ আছে।
বিভিন্ন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা দেশ দেশকৈ দলৰ নেতাকে ঠগিবলৈ জাল পাতিছে ৰাজীৱ বৰুৱাই। মিত্ৰতাৰ ধৰ্মকো উপলুঙা কৰিছে কংগ্ৰেছে। কাক কেনেকৈ সন্তুষ্ট কৰিব কংগ্ৰেছ নেতৃত্বই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড-19 গইনালৈ চৰকাৰে বন্ধ ৰাখিছে স্থানীয়ভাৱে চলাচল কৰা ৰেল, যাৰ বাবে যাত্ৰীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰাইজৰ চৰকাৰলৈ প্ৰশ্ন, ৰাজনৈতিক সভাত সহস্ৰাধিক লোকৰ জনসমাৱেশ ঘটে। ৰাজনৈতিক জনসভাত চৰকাৰৰ বাধা নাই, কিন্তু লোকেল ৰেল চলাচলত কিহৰ বাধা? চৰকাৰৰ এনে সিদ্ধান্তত ক্ষুব্ধ যাত্ৰীসকল। সুদীৰ্ঘ 11 মাহে লোকেল ৰেলসমূহ চলাচল কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে চৰকাৰে। কিছু সংখ্যক লোকেল ৰেল চলাচল কৰে যদিও সেয়া পৰ্যাপ্ত নহয় যাত্ৰীসকলৰ বাবে, যাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিবলগীয়া হয় যাত্ৰীসকল। অন্যথা অত্যধিক টকা খৰচ কৰি চাৰিচকীয়া বাহন ভাড়ালৈ লৈ নিজৰ গন্তব্য স্থানলৈ গতি কৰিবলৈ বাধ্য হৈছে সাধাৰণ শ্ৰেণীৰ লোকসকল। আগবঢ়াইছো ৰঙিয়া ৰেল জংচনৰ পৰা আমাৰ সাংবাদিক ইনামুল ইছলামৰ ৰিপৰ্ট। হয়, মই আছোঁ ৰঙিয়া ৰেল জংচনত। দীৰ্ঘদিনীয়া লকডাউনৰ অন্তত ট্ৰেইনসমূহ চলাচল কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু তাৰপিছত যিসকল লোকেল ট্ৰেইন আছিলে, লোকেল ট্ৰেইনসমূহ কৰোণাৰ গইনালৈ এতিয়াও বন্ধ ৰখা হৈছে, কিয়নো চৰকাৰৰ পৰা নিৰ্দেশ অহা নাই। নিৰ্দেশ অহাৰ পিছত এই লোকেল ট্ৰেইনসমূহ চলাচল কৰিব, কিন্তু যাৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল। 12 ঘণ্টাৰ পৰা 24 ঘণ্টালৈ ৰেল ষ্টেচনতে ৰৈ থাকিব লগা হৈছে, কিন্তু ট্ৰেইন নাই। তাৰপিছত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ লগত কিছুসংখ্যক যাত্ৰী আছে, যাত্ৰীসকলৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম কেঁচা অসুবিধা होता है आप लोगों को? देखिए, अभी तो मैं दिलदार नगर से आ रहा हूँ यूपी से। हाँ। और मैं सुबह यहाँ में 10 बजे आया हूँ। ट्रेन है रात में आपका 9:27 पे। हमको 12 घंटा यहाँ वेट करना पड़ रहा है, जो कि बहुत ही तकलीफ का बात है हमारे लिए। সমস্যা বহুত বেয়া চলিছে। এতিয়া আমি যাব পৰা নাই ৰঙিয়াৰ পৰা তিনিচুকীয়ালৈ, যে চলিব লাগে আৰু ট্ৰেইনবিলাক, তাকে বিচাৰিছোঁ। লোকেল ট্ৰেইন নহ'লেতো আমাৰ বহুত অসুবিধা। এতিয়া ল'ৰা ছোৱালী আছে বহুত, এতিয়া যাবলৈ আমাৰ বহুত অসুবিধা হৈছে। ট্ৰেইনৰ টিকেটেই নাপাইছোঁ। চৰকাৰৰ ইমানটোৱে আহ্বান জনাওঁ যে লোকেল ট্ৰেইন চলিব লাগে। হয়, কৰোণাৰ গইনালৈ যি ট্ৰেইন বন্ধ ৰখা হৈছে তাক লৈ শংকিত হৈ পৰিছে যিসকল যাত্ৰী আছিল সেইসকল, কিয়নো যি ৰাজনৈতিক সভা আছে, ৰাজনৈতিক সভাত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হয়। তাৰ পৰিৱৰ্তে কি ৰেল চলাচলত চৰকাৰে বাধা আৰোপ কৰিছে, তাক লৈ ক্ষোভ বুজাইছে চৰকাৰৰ ওচৰত, কিয়নো যিসকল যাত্ৰী আছে যাতায়াত কৰাৰ ক্ষেত্ৰত কেইবা ঘণ্টা ধৰি এনেদৰে ৰেল ষ্টেচনত ৰৈ থাকিব লগা হয়। সেই চৰকাৰৰ ওচৰত বিচাৰিছে যি ৰেল চলাচল আছে অতি সোনকালে চৰকাৰে নিৰ্দেশ দিয়ক, আৰু নিৰ্দেশ দিয়াৰ পিছত দীৰ্ঘদিন ধৰি ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বসবাস কৰা বড়োসকল নিজৰ প্ৰাপ্য লাভৰ পৰা বঞ্চিত হৈছে। স্বায়ত্তশাসিত এলেকাত যিদৰে ডিমাচা আৰু তিৱাসকলে পাৰ্বত্য জনজাতিৰ মৰ্যাদা লাভ কৰিছে, ঠিক সেইদৰে বড়োসকলেও পাব লাগিছিল। কিন্তু কি কাৰণত আজিলৈকে বড়োসকল বঞ্চিত হ'বলগীয়া হ'ল সেইটোহে বুজি নাপালোঁ। কাৰ্বি আংলঙৰ বেলগুৰি গাঁৱত অনুষ্ঠিত কাৰ্বি আংলং জিলা এপছুৰ 48 সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰাক্তন NDFB নেতা তথা বৰ্তমানৰ BTRৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰীৰ। কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক অতি শীঘ্ৰেই BTR চুক্তিৰ অধীনত পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনোৱা বুলিও মন্তব্য কৰে বসুমতাৰীয়ে। অধ্যক্ষ সন্মানীয় সমাজৰ এজন যোৱা 2010 চনৰ পৰা যি আন্দোলন কৰিছোঁ গণতান্ত্ৰিকভাৱে, আন্দোলনৰ সময়তে আমি দাবী ৰাখিছোঁ যে কাৰ্বি আংলঙত থকা বড়োসকলক ST হিল ষ্টেটাছ দিয়াৰ যি চুক্তি আছিলে কিবা